শিৱসাগৰত বানাক্ৰান্ত পৰিয়ালৰ ঘৰত চোৰৰ লুটপাট প্ৰলয়ংকাৰী বানত সৰ্বস্বান্ত হোৱা পৰিয়ালৰ ঘৰত এইবাৰ চোৰৰ উপদ্ৰৱ পানী শুকোৱাৰ পিছতে ঘৰলৈ উভতি অহাৰ পিছত মূৰত সৰগ ভাগি পৰিছে পৰিয়ালটোৰ বেদবাৰীৰ লুথুৰি চেতিয়া গাঁৱৰ জিতু মালাকাৰৰ বাসগৃহত সংঘটিত হৈছে চুৰিৰ ঘটনা জিতু মালাকাৰৰ জীয়ৰী নিহাৰিকা মালাকাৰৰ বিয়াৰ বাবে গঢ়াই থোৱা সকলো অলংকাৰ লৈ গ'ল চোৰে আনকি অস্ত্ৰোপচাৰৰ বাবে সাঁচি থোৱা ৭০,০০০ টকাও লৈ গ'ল চোৰে ডিসেম্বৰত নিহাৰিকা মালাকাৰৰ বিয়াৰ দিন ধাৰ্য কৰা হৈছিল এই ৰিক্সা আৰু হাজিৰা কৰি জিতু মালাকাৰৰ পৰিয়ালে এপদকৈ জীয়ৰীৰ বাবে গোটাইছিল সামগ্ৰী এতিয়া চোৰে সকলো লৈ যোৱাৰ পিছতে অসহায় হৈ পৰিছে পৰিয়ালটো মোৰ বিয়াৰ বাবে যিখিনি অলংকাৰ মা দেউতাই গোটাই ৰাখিছিলে সেইখিনি চুৰি হৈ গ'ল লগতে ধনো আছিলে ধনখিনিও চুৰি হৈ গ'ল অপাৰেচন এটা কাৰণে গোটোৱা হৈছিলে ৭০,০০০ মান আছিলে অলংকাৰ 10 লাখৰ ওপৰত পানী হতে লোকৰ ঘৰত গৈছিলো আমাৰ ঘৰৰ ওচৰত চট ঢলাই ঘৰ আছিলে হেঁতৰ ঘৰতে গ'লো আহাৰ পাছত দেখিছো একো নাই ছোৱালীজনী সোণৰ বস্তু টকা পইচা কাণৰ কাণে থৈছিলো চব লৈ গ'লো ফুলি আছিলে 4যোৰ চেন আছিলে আৰু আঙুঠি 2যোৰ আছিলে আৰু কাৰো 2যোৰ আছিলে একোৱে নাই নহয় কেছ পইচা ৭০,০০০ আছিলে আপোনাৰ তো 15 লাখকৈ ওপৰ আজিকালিতো সোণৰ বস্তুটো বহুত দাম ন আপোনাৰ